মই সুন্দৰভাৱে থাকিলোঁ। কিন্তু আচৰিত ঘটনাটো হ'ল এই অসম আন্দোলন। অসম আন্দোলনৰ সময়ত এই কৰ্মচাৰী পৰিষদে মোৰ ওপৰত দায়িত্ব দিলে যে আপুনি ৰেডিঅ'ত গীত গোৱা মানুহ, গতিকে এটা কোৰাছ কৰিব লাগে আৰু ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ফিল্ডত কোৰাছটো গাব লাগিব। তেতিয়া মানুহেই মানুহ, মই কেইজন মানে মাইকী মানুহ আৰু মতা মানুহ কেইজন অফিচৰে সকলোকে লৈ মই এটি গীত লিখিলোঁ যে দহ আঙুলিৰ কি শক্তি, হেতেলি এৰি দেখুৱাই দে নতুন পুৰুষ গোষ্ঠী, কাঢ়ি ল শাসনৰ গাড়ী, ভঁৰালৰ চাবি ল ওফৰাই দি, স্তম্ভিত কৰি দে ঐক্যৰ সাঁকো গঢ়ি। এনেকুৱা ধৰণে যেতিয়া কৰিলোঁ, কোৰাছ বঢ়িয়া হ'ল, বাহ বাহ পালোঁ। ডাইৰেক্টৰে মাতি ক'লে আপুনি কমিউনিষ্ট, আপুনি হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ চাবি কাঢ়ি আনি আপুনি শাসনৰ গাড়ী ল'ব খুজিছে। মোক ছাছপেণ্ড কৰিলে। মই এবছৰ কাল ছাছপেণ্ড হ'লোঁ।